নমস্কাৰ চট সাহেব আপোনাৰ শুভ নামটো ক'ব নি? চট সাহেব মোৰ নাম শ্ৰী কেষ্ট দাস। মই অসম আৰক্ষীৰ অনাতাঁৰ বিভাগৰ এজন হেড কনষ্টেবলত মানে কৰ্মৰত। হয়, আপুনি অসম আৰক্ষী হেড কনষ্টেবলৰ এজন পদত এটা পদত আপুনি আছে। আমি শুনিবলৈ পোৱা মতে এনেকুৱা সমাজত এনেকুৱা এটা কথা উত্থাপন কৰিছে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণলৈ অশিক্ষিত মানুহবিলাকে অন্ধবিশ্বাসৰ ক্ষেত্ৰত আহি ইয়াত যোগদান দিয়েহি। আমি আপোনাৰ পৰা এইটো কথা জানিব বিচাৰিম যে ইয়াত তেনেকুৱা হয় জানো, বা অশিক্ষিত লোকেই অকল ইয়ালৈ আহে নেকি? এই ক্ষেত্ৰত আপুনি কি ক'ব? তেনেকুৱা নহয়। আমাৰ গুৰুদেৱ পূজ্য গুৰুদেৱ সন্ত ৰামপালজী মহাৰাজৰ চৰণত অকল অশিক্ষিত মানুহ বা যিসকলে মানে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত অলপ কম তেনেকুৱাসকল বুলিয়ে নহয়, ইয়াত বহুত শিক্ষিত লোকো আহে। আপোনালোকেও এনেকুৱা নহয় যে শিক্ষা দীক্ষা থকা মানুহে ইয়ালৈ আমাৰ গুৰুদেৱৰ চৰণত নাম উপদেশ নলয়। শিক্ষিত মানুহেও লয়। আপোনালোকো আহক আৰু আমাৰ গুৰুদেৱৰ পৰা নাম উপদেশ লৈ নিজৰ জীৱন ধন্য কৰক। ধন্যবাদ চট সাহেব। অধিক তথ্যৰ বাবে ডাউনলোড কৰক সন্ত ৰামপালজী মহাৰাজ এপ আৰু ছাবস্ক্ৰাইব কৰক সন্ত ৰামপালজী আছামিজ সৎসংগ ইউটিউব চেনেল।